আজি আমি আপোনালোকৰ লগত আমাৰ জীৱনবোৰ মহিমূৰ কৰি পেলোৱা টেনশ্যন, ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যন আদিৰ বিষয়ে ক'বলৈ আহিছোঁ। এইবিলাক হ'ল ইংৰাজী শব্দ। অসমীয়া টেনশ্যন হ'ল মানসিক অশান্তি, মানসিক অস্থিৰতা, স্নায়ুবিক উত্তেজনা। ষ্ট্ৰেছ হ'ল মানসিক প্ৰেছাৰ, মানসিক চাপ। এংজাইটি হ'ল মানসিক উদ্বিগ্নতা, দুশ্চিন্তা। আৰু ডিপ্ৰেশ্যন সকলোতকৈ কিহৰ শক্তিশালী ডিপ্ৰেশ্যন হৈছে মানসিক অৱসাদ বা মানসিক উদ্যমহীনতা। যেতিয়াই ডিপ্ৰেশ্যনত ভগা হয় তেতিয়াই কি হয়, মানুহৰ কাম কৰিবলৈ মন নাযায়, মানুহৰ মনটো ইমানেই দুৰ্বল হৈ পৰে, বিবাহ বিচ্ছেদৰ নিচিনা কাম কৰিবলৈ তেওঁলোক আগবাঢ়ি যায়। তাৰোপৰি আত্মহত্যাও কৰে, চৰকাৰী নিয়ম উলংঘা কৰে, বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন ভুগি মানুহে নিজকে শেষ কৰি পেলায়। এতিয়া আমি কেনেকৈ এইবিলাক আমাৰ জীৱনলৈ আহিছে? কেতিয়াবা আহিছে আমাৰ পৰিৱেশৰ পৰা, কেতিয়াবা পৰিস্থিতিৰ পৰা, কেতিয়াবা মনৰ বিচাৰ, কেনেকুৱা আমি বিচাৰ মনত ভাৱনা লৈ আছোঁ, সেইবিলাকৰ পৰা আমাৰ কি হৈছে, আমাৰ জীৱনলৈ এই খুচৰা বেমাৰবিলাক আহিছে। আমাৰ মনটো ইমানেই সূক্ষ্ম, মনটো ইমানেই সুন্দৰ, কিন্তু তাত যদি আমাৰ গধুৰ যিবিলাক আমি কোনোদিনে ব্যৱহাৰ নকৰা মনত কাৰণে অপ্ৰয়োজনীয় কিছুমান বস্তু ভৰাই থওঁ, তেতিয়া কি হ'ব? ধৰা হওক, আমি যদি এটা গধুৰ শিল হাতত লওঁ, এঘণ্টা, আধা ঘণ্টা, দুঘণ্টা, তাৰপিছত কি হ'ব? সেই শিলটোৰ কাৰণে আমাৰ গোটেই শৰীৰে অৱশ হৈ পৰিব, আমি বহি পৰিম আৰু শিলটো আমি ল'ব নোৱাৰোঁ, কাৰণ শিলটো গধুৰ বস্তু। সেইদৰে মনত যদি আমি পাষ্ট লাইফৰ বস্তু, অতীতৰ আমাৰ দুখ অশান্তিবিলাক আৰু বৰ্তমান আমি যিবিলাক পাইছোঁ সেইবিলাক, আৰু আমাৰ মনৰ অপ্ৰয়োজনীয়বিলাক যিবোৰ আমাক মনত নালাগে, আমাৰ ব্যৰ্থ চিন্তাবিলাক যদি ভৰাই থওঁ, তেতিয়া আমাৰ মনটো কি হ'ব? ভাগৰুৱা হৈ নপৰিব জানো? মনটো যেতিয়া ভাগৰুৱা হৈ পৰিব, কি হ'ব? আমাৰ কাম কৰিবলৈও মন নাযাব আৰু মনে আমাৰ ভাল চিন্তা কৰিবলৈও নোৱাৰা হ'ব। এইদৰে মনটো আমি ভৰাই আমি মনটো বেয়া কৰি পেলাইছোঁ, আৰু আমি এই খুচৰা ব্যাধিবিলাকৰ কবলত পৰিছোঁ। আমি ব্যৰ্থ চিন্তন কিছুমান লৈ লৈছোঁ, আৰু কিছুমান অৰ্থহীন কথা আমি মনত পাগুলি থাকোঁ। সৰু সৰু কথাবোৰ আমি ডাঙৰ কৰি লৈছোঁ। আমি শাৰীৰিক কৰ্ম কৰিবলৈ এৰি দিছোঁ। আমি কিছু মনটোক কি কৰিছোঁ, একেটা কথাকে আমাৰ মনত পাগুলি আছোঁ। এইবিলাক হ'ল আমাৰ কি হৈছে, মনৰ অসুখ। আৰু যেতিয়া আমি এইবিলাক পাগুলি আছোঁ, তেতিয়া আমাৰ মনে ভাল কাম কৰিব নোৱাৰা হৈ গৈছে। আমি কি কৰিছোঁ? নিচাজাতীয় দ্ৰব্য সেৱন কৰিছোঁ। আমি দিনটো কাম কৰি ভাগৰে যুগৰে আহি পেলাই ৰাতি নিচা খাই শুপৰি আছোঁ, বা নিচাজাতীয় দ্ৰব্য আমি পৰিৱেশ পৰিস্থিতিৰ লগত, বা আমাক কোনোবাই আমাক কি কৰিছে, সন্মোহিত কৰি খুৱাইছে, সেইখিনি খাইছোঁ। আমাৰ জীৱনবোৰ, আমাৰ ঘৰবোৰ, আমাৰ সংসাৰবোৰ ধ্বংস হৈ গৈছে। এই ক্ষেত্ৰত ডাক্তৰো অসহায়, ডাক্তৰী দৰৱেও ক্ৰিয়া কৰা নাই, ডাক্তৰে এণ্টিবায়'টিক দিছে, মাল্টিভিটামিন দিছে, একোৱেই ক্ৰিয়া কৰা নাই। আমি এতিয়া কি কৰিম? আমি কাৰ ওচৰত আমি শিকিম? আমি মনতো ধ্যান দিব লাগিব। মনক ধ্যান দিলে আমি কি শিকিম? মনক ধ্যান মানে মনলৈ আমি চাব লাগিব, আমাৰ মনটোৱে কি বিচাৰিছে। মনক ধ্যান দিবলৈ হ'লে আমি কি কৰোঁ? অলি নামৰ বিখ্যাত ডক্তৰজনক, মনোৰোগ বিশেষজ্ঞজনক আমি লগ কৰিব লাগিব। অলিয়ে কৈছে যে ALI, অলি। এ হ'ল একচেপ্ট, গ্ৰহণ কৰা, এল হ'ল লিষ্টেড, শুনা, আই হ'ল ইণ্ট্ৰস্পেক্ট, সূক্ষ্মভাৱে নিৰীক্ষণ কৰা। আমি যদি কোনোবাই কোৱা কথাবোৰ গ্ৰহণ কৰিলোঁ ঠিকেই, নকৰিলেতো সেইটো অশান্তি হ'ব, বা কোনোবাই আমাক বেয়া পাব, আমি গ্ৰহণ কৰিলোঁ, গ্ৰহণ কৰি বোলে মনেৰে গ্ৰহণ কৰি শুনি ল'লোঁ, আমি নিৰীক্ষণ কৰিলোঁ, এইটো আমাৰ কাৰণে ভাল নে বেয়া। আমাৰ কাৰণে যিটো ভাল আমি সেইটো গ্ৰহণ কৰিলোঁ। স্বামী বিবেকানন্দই সেইকাৰণে কৈছে যে তুমি যাৰ তাৰ কথা নুশুনিবা, তুমি তোমাৰ মনেৰে যিটো বিচৰা ভাল বুলি ভাবা সেইটো কৰা। যদি তোমাৰ মনলৈ কিছুমান অশান্তি আহে, তুমি প্ৰকৃতিৰ ৰূপ ৰংবোৰ উপভোগ কৰা। পাহাৰলৈ যোৱা, পাহাৰৰ সৌন্দৰ্য চোৱা, নদীৰ সৌন্দৰ্য চোৱা, সাগৰৰ ধ্বনি শুনা, আৰু তোমালোকে যদি গান গাই ভাল পোৱা গান শুনা, বা নাচি ভাল পোৱা, যি ভাল পোৱা সেইবোৰ কৰা। সেইবোৰ কৰি তোমাৰ মনটো ব্যস্ত ৰাখা, আৰু শাৰীৰিক কৰ্ম কৰা। শাৰীৰিক কৰ্ম কৰিলে কি হ'ব? আমাৰ শৰীৰটোৱে যেতিয়া কৰ্ম কৰি থাকিব, আমাৰ মনে বেয়াবিলাক কেতিয়াও চিন্তা নকৰে। যেতিয়া আমি এলাচ্য হৈ যাম, আমি কাম নকৰোঁ, অকল মনেৰে সংকল্পবোৰ পঠিয়াই থাকোঁ, এইটো ভাবিলোঁ, লগতে আৰু এটা ভাবিলে, এনেদৰে যেতিয়া মনত বহুত ভাৱনাৰ সৃষ্টি হ'ল, সৃষ্টি হ'লে মনে বিকাশেই নাপালে, তাৰমানে আমাৰ মনটো ভাল কথা চিন্তা কৰিবলৈ নহ'লে বিভিন্ন ধৰণৰ ভাৱনা হ'ল, আৰু মনটো গধুৰ হৈ পৰিল, আৰু আমি মনটো দুৰ্বল হৈ পৰিলোঁ। গতিকে মনক তুমি ধ্যান দিয়া, ভাল কথা চিন্তা কৰা। আৰু আমাক বিবেকানন্দই কি কৈছে জানে? বিবেকানন্দদেৱে কৈছে যে তুমি প্ৰতিটো ইন্দ্ৰিয়ক একেলগে ব্যৱহাৰ কৰা।
ধৰি লওক মই কিবা এটা ভাবিলোঁ, ভবাৰ লগে লগে মই চকুৰে তাৰ আকাৰ এটা আঁকি ল'লোঁ, মনত আঁকি ল'লোঁ, আকৌ হাতেৰে মই কলমটো ধৰিলোঁ, কাণেৰে যেন মনে শুনি আছোঁ, সেই আৱাজ যেন শুনি আছোঁ, লগে লগে মই মোৰ চিত্ৰটো মনত আঁকি দিলোঁ, হাতেৰে লিখি দিলোঁ, লিখি দিয়াৰ লগে লগে মোৰ 3টা ইন্দ্ৰিয় একেলগে ব্যৱহাৰ হ'ল, আৰু এই এটা ইন্দ্ৰিয় এৰি পেলাই এটা ইন্দ্ৰিয় বেয়া কথা বেয়া চিন্তা কৰিবলৈ সময়েই নাপালে। গতিকে এটা বিন্দুত আটাইকেইটা ইন্দ্ৰিয় তুমি লগ খোৱা। যদিহে তুমি এটা বিন্দুলৈ চাই থাকিবা, এটা পোহৰলৈ চাই থাকিবা, এটা বস্তুলৈ চাই থাকিবা, তেতিয়া তোমাৰ মনটো সেই বস্তুটোতে নিবিষ্ট হৈ যাব। সেই বস্তুটো যেতিয়া মনটো লাগি থাকিব, বাহিৰলৈ আৰু তোমাৰ মনটো নাযায়। এইটো বৰ সুন্দৰ আমাৰ কাৰণে উপদেশ। আমি এইবিলাক মানিবলৈ চেষ্টা কৰিব লাগে। আচাৰ্য বিনয়ভাৱে আমাক কৈছে যে তোমালোকে দেহটো আত্মাৰ পৰা ভিন্ন বুলি ধৰা। সঁচাকৈ দেহটো আমাৰ ভিন্ন, কাৰণ আমাৰ মৃত্যু হ'লে আত্মাটো গুচি যায় আৰু দেহটো নাইকিয়া কৰি পেলোৱা হয় বা সমাধিস্থ কৰা হয়। গতিকে আমাৰ দেহে ইন্দ্ৰিয়ই আমাক কয় তুমি এইটো খোৱা, সেইটো লোৱা, সেইটো কৰা, এইটো ভাল লাগিছে। আমাৰ মনে, আমাৰ চকুৱে কয়, নাকেৰে আমি গোন্ধ লওঁ বা কাণেৰে শুনো। আমি সেই ভাল লগাবোৰ যেতিয়া ইন্দ্ৰিয়ই ভাল পোৱা বস্তুবোৰ বিচাৰি যাওঁ, তেতিয়া আমাৰ শৰীৰতহে ইন্দ্ৰিয়বিলাক আছে, কিন্তু আমাৰ মনটো ভিন্ন। মনটোৱেতো আমাক বেলেগ বিচাৰে। গতিকে মনে ভাল পোৱাবোৰ আমাৰ আঁতৰতে থাকি যায়। এতিয়া আমাৰ কথা হ'ল, আমাৰ মনে কি বিচাৰে? আমাৰ মনে সুখ, শান্তি, আনন্দ, প্ৰেম, শক্তি, জ্ঞান এইবিলাকহে বিচাৰে, যাৰ পৰা সুখ পোৱা যায়। এতিয়া আমি কি কৰিম? আমি আমাৰ মনটো কিমান দিনে চোৱাই নাই। আমি এতিয়া আমাৰ মনটোলৈ ধ্যান অৰ্থাৎ চকু দিব লাগিব। আমি শৰীৰৰ মোহত বন্দী হৈ আছোঁ, কিন্তু শৰীৰটোৱে আমাক ইমান অপকাৰ কৰি আছে। আমি শৰীৰৰ মোহত বন্দী হৈ আমাৰ মনত যি সুন্দৰ, মনটো যেনেকুৱা অপূৰ্ব, সেই মনটোলৈ যদি আমি দৃষ্টি দিওঁ, আমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰোঁ, বেয়া কথা কেতিয়াও নিশিকোঁ, বেয়া বস্তু কেতিয়াও নাখাওঁ। সেইকাৰণে আমি কওঁ যে আজিৰ পৰা আমি আমাৰ মনেৰে দেহটোৰ দ্বাৰাই কাম কৰাম। আমি আমাৰ আত্মাই বা মনটোৱে দেহৰ দ্বাৰাই সেৱা কৰাব। তাতে মনে যি ভাল কথা ক'ব, সেইটোহে আমাৰ শৰীৰে কৰিব। দেহ মানে শৰীৰ। আৰু তেতিয়া কি হ'ব? আমি যেতিয়া ভাল কথা মনত ভাবিম, ভাল চিন্তা কৰিম, আমাৰ সংস্কাৰ ভাল হৈ যাব, আৰু আমি আমাৰ লগৰীয়া বন্ধু বান্ধৱ চিনাক্ত কৰাৰ শক্তি আমাৰ আহি যাব। যেতিয়া তেওঁলোকক আমি চিনাক্ত কৰিলোঁ, আমি কোনজন ভাল বন্ধু, কোনজন বেয়া বন্ধু আমি বিচাৰি পালোঁ, বা আমি অন্য ক্ষেত্ৰতো, সামাজিক ক্ষেত্ৰতে হওক বা ঘৰুৱা পৰিৱেশতো হওক, আমি ভালটো আমি ল'লোঁ। আমি নৈতিকতাত যেতিয়া গুৰুত্ব দিলোঁ, তেতিয়া আমাৰ কি হ'ব? আমি নৈতিকতাত গুৰুত্ব দিয়াৰ লগে লগে আমাৰ পাষ্ট লাইফৰ যিবিলাক একাউণ্টছ জমা হৈ আছে, আমি যাৰ পৰা এই বেয়াবোৰ শিকিছোঁ, তেওঁলোককতো আগৰ জন্মত আমি শিকাই থৈ আহিছোঁ। গতিকে আমাৰ পাষ্ট লাইফৰ একাউণ্ট নাইকিয়া হৈ যাব। আমি পাষ্ট লাইফটো সম্পূৰ্ণ পাহৰি থাকিম। আমি পাষ্ট লাইফটো পাহৰি থকাৰ মানে কি হ'ব? আমাৰ সমস্যাবিলাকো আমি সমাধান কৰিব পাৰিম। আমাৰ সমস্যাবিলাক আমি সন্মুখীন হ'ব পাৰিম। সন্মুখীন হৈ আমাৰ মনৰ বিচাৰ শক্তি যেতিয়া শক্তিশালী হ'ব আৰু নিৰ্ণয় শক্তি শক্তিশালী হৈ যাব, মনেৰে ভাল বেয়া বিচাৰ কৰিব পাৰিম, আৰু নিৰ্ণয় শক্তি কোনটো সঁচা কোনটো মিছা আমি নিৰ্ণয় কৰিব পাৰিম। তেতিয়া কি হ'ব? আমাৰ মনটো যেতিয়া কামত খটুৱাম, ভগৱানৰ পৰা শক্তিখিনি আমি পালোঁ বুলি আমি ধৰি ল'লোঁ। ভগৱানৰ আমি ছত্ৰছায়াত আছোঁ, তেওঁৰ বোলৰ পৰা আমি শক্তিবোৰ পাই আছোঁ। গতিকে ভগৱানৰ যেতিয়া শক্তি পালোঁ, আমাৰ মনটো ভাল কামত খটুৱালোঁ, আমাৰ শৰীৰটোৱে ভাল বস্তু খালে, আমাৰ মনে ভাল চিন্তা কৰিলে, আমাৰ জীৱনবোৰ সুন্দৰ হৈ পৰিল। এতিয়া আমি আপোনালোকক ক'বলৈ গৈছোঁ, আজিকালি আমাৰ সতি সন্তানকে ধৰক, আমাৰ নিজৰ সম্বন্ধ সম্পৰ্কীয়কে ধৰক, সকলোবিলাকে যেতিয়া নিচাজাতীয় দ্ৰব্য সেৱন কৰিবলৈ লৈছে, বা তেওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰত অস্থিৰতা আহি পৰিছে, ল'ৰা ছোৱালীবিলাকে মানসিক অস্থিৰতা অনুভৱ কৰিছে, মানসিক অশান্তি অনুভৱ কৰিছে, তেওঁলোকে কি কৰিছে? নিজক লৈ যেন ব্যস্ত হৈ পৰিছে। এইবিলাক তেওঁলোকৰ মনৰ পৰা আঁতৰাবৰ কাৰণে একমাত্ৰ এটাই ব্যৱহাৰিক উপায় আছে, সেইটো হৈছে চ'ল কনচিয়াছনেছ। আত্মা সম্পৰ্কে তেওঁলোকক জ্ঞান দিয়া, আত্ম সম্পৰ্কে তেওঁলোকক সজাগ কৰি তোলা, যে আমি আচলতে প্ৰত্যেকেই ভাল, প্ৰত্যেকে সুন্দৰ, কিন্তু আমাৰ এই জ্ঞানটো নাই কাৰণে আমি শৰীৰটোৱে বেয়া কামবিলাক কৰি আছোঁ। এই আত্মিক জ্ঞান যেতিয়া তেওঁলোকক দিয়া হ'ব,
আজিকালি বিভিন্ন ধৰণৰ এনেকুৱা বিভিন্ন অনুষ্ঠান আছে য'ত আত্মাৰ সম্পৰ্কে জ্ঞান দিয়া হয় ল'ৰা ছোৱালীক শিকাব পাৰি তেওঁলোকক শিকোৱাটো একো বেয়া কথা নহয় তেওঁলোকে শিকি ল'লে তেওঁলোকৰ জীৱনত মনত ৰৈ যাব আৰু তেওঁলোকে কেতিয়াও বেয়া কাম নকৰে আৰু তেতিয়া তেওঁলোকে আত্মিক উন্নতিৰ কাৰণে চিন্তা কৰিব আৰু আমাৰ ঘৰবোৰো সৰ্বাংগ সুন্দৰ হৈ পৰিব আমি সকলো সুখী হ'ব পাৰিম সেয়েহে আমি আপোনালোকক কওঁ মই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লগতে নিজকো সম্পূৰ্ণ ভাল পাওঁ ধন্যবাদ